ৰাজ্যত বাৰিষা সমাগত বানখহনি ৰোধৰ বাবে জিলাই বৈঠক ধেমাজি জিলা প্ৰশাসন এছডিআৰএফৰে বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ ধেমাজি জিলা প্ৰশাসন মাজুলী জিলা প্ৰশাসনেৰে পৃথকে বৈঠকত মিলিত হয় বান ৰোধিবলৈ চৰকাৰ প্ৰশাসন সাজু বুলি মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই এছডিআৰএফ এনডিআৰএফকো সম্পূৰ্ণ সাজু কৰি ৰাখিছে প্ৰশাসনে জলসম্পদ বিভাগকো মঠৰ সঠিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে আমি ধেমাজি জিলাৰ বানপানীৰ সময়ত যাতে সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হ'ব পাৰে তাৰ কাৰণে ৰাজহ বিভাগৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলৰ লগতে প্ৰতিটো বিভাগৰ বিষয়াসকলৰ উপস্থিতিত জিলা আয়ুক্তৰ উপস্থিতিত এটা পৰ্যালোচনা বিতংভাৱে কৰা হ'ল দীঘলীয়াকৈ প্ৰতিটো বিভাগৰ প্ৰস্তুতি কিমান হৈছে কেনেকৈ আমি আগতীয়াকৈ বানপানী হোৱাৰ আগতে সেই অঞ্চলসমূহত আমাৰ বিষয়াসকল গৈ তেখেতসকলক প্ৰস্তুতিৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা ল'ব পাৰোঁ আৰু সাধাৰণভাৱে য'ত নদীৰ মাথাউৰি নোহোৱা যিখিনি ঠাই তাত বানপানী মানে অৱশ্যম্ভাৱী হ'বই গতিকে সেই ঠাইখিনিৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা ল'ম আৰু হঠাৎ আমাৰ উত্তৰ পাৰৰ যিবিলাক নদী পাহাৰীয়া অঞ্চলৰ পৰা আহিছে সেইখিনিৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা ল'ম জলসম্পদ বিভাগে ক'ত কি ব্যৱস্থা লৈছে আটাইখিনি কথা আমি পৰ্যালোচনা কৰিলোঁ আৰু আমি বানপানীৰ লগত মুখামুখি হ'বলৈ মোকাবিলা কৰিব পৰাকৈ আমাৰ চৰকাৰী সকলো ব্যৱস্থা সষ্টম কৰি ৰখা হৈছে আৰু প্ৰস্তুতি চলোৱা হৈছে ইয়াত সন্মানীয় বিধায়ক ভূপেন পেগু ডাঙৰীয়া ইয়াত উপস্থিত আছিলে আৰু বিষয়াসকল সকলো উপস্থিত নহয় আপোনালোকে চাওক যে এতিয়া আমাৰ যিকেইটা মাথাউৰি অলপ বেয়া বুলি ভাবিছিলে বা যোৱাবাৰ য'ত ভাঙিছিলে সেইখিনি ৰিপেয়াৰ হৈছে আৰু যদি তাত কোনোবা প্ৰয়োজন হয় তাত জলসম্পদ বিভাগৰ তৰফৰ পৰা সকলোখিনি প্ৰস্তুতি ৰাখিছে গতিকে সেইখিনি আমি ঠিকে কৰিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু বাকী কথাখিনিতো যাতে এইবাৰ আমি এনডিআৰএফৰ টিম ইয়াত বহাই লোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ